ৰাজ্যৰ বান পৰিস্থিতিক লৈ এতিয়া প্ৰতিজন মন্ত্ৰীয়ে উদ্বিগ্ন হৈ পৰিছে। মন্ত্ৰী বিমল বৰাক যিহেতু উজনিৰ দায়িত্ব দিয়া হৈছে, গতিকে মন্ত্ৰী বিমল বৰাক এই মুহূৰ্তত দেখিছোঁ যে নিমাতীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে। ক'ৰবাত যদি ট্ৰেক্টৰত উঠি, ক'ৰবাত তেওঁ খোজকাঢ়ি গৈ খহনীয়া বা অন্যান্য সমস্যাসমূহ, বানজনিত সমস্যাসমূহ তেওঁ পৰিদৰ্শন কৰিছে। এই মুহূৰ্তত মন্ত্ৰী বিমল বৰা আছে। হাতীখালৰ যিখন শ্লুইচ গেট, সেই শ্লুইচ গেট তেওঁ পৰিদৰ্শন কৰিলে আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব বা ৰাইজে কেনেধৰণে উপকৃত হ'ব বা কি বাৰ্তা দিব এই মুহূৰ্তত? প্ৰায় 10 স্কোৱাৰ কিলোমিটাৰ এটা অঞ্চল বালি চাপৰি। এই অঞ্চলটো প্ৰটেকশ্যন দি ৰাখে এই ডাইকটোৱে, নাইজান ডাইক নহয়। আৰু এই ডাইকতে এখন শ্লুইচ গেট আছিলে, যাতে ব্ৰহ্মপুত্ৰৰ পানী কিবা কাৰণত সোমাব নোৱাৰে বা ওলাব লাগে, এনেকুৱা ধৰণৰ মেইনটেনেঞ্চ কৰিবৰ কাৰণে। কিন্তু কেইদিনমানৰ আগতে কিছু কাৰিকৰী এটা বিজুতি ঘটাৰ ফলত অকণমান ৰিপেয়াৰিঙৰ প্ৰয়োজন আছিল, আৰু সেইটো খুব তৎপৰতাৰে আমাৰ বিভাগে, জিলা উপায়ুক্ত ডাঙৰীয়া তেখেতৰ বিশেষ তৎপৰতাত খুব যুদ্ধ গতিৰে এইখন নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, আৰু এতিয়া পূৰ্ণ গতিত নিৰ্মাণ কাৰ্য চলি আছে। আৰু এইখন এতিয়া অলমষ্ট প্লেচিং হৈ গৈছে, আৰু যথেষ্ট কষ্ট কৰিব লগা হৈছে। ডাঙৰ ক্ৰেন আনি ইয়াতে প্লেচ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছিলে, কিন্তু সেইখিনি অভাৰকাম হৈ গ'ল। হৈ যোৱাৰ কাৰণে এতিয়া আৰু নতুনকৈ ব্ৰহ্মপুত্ৰৰ পানী এই বৃহত্তৰ 10 স্কোৱাৰ কিলোমিটাৰ বালিচাপাৰী অঞ্চলত পানী নোসোমাব। আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে আমাৰ কৃষক ৰাইজ যথেষ্ট উপকৃত হ'ব, আৰু সেইটোকে আজি নিৰ্মাণ কাৰ্য কোনো কাৰণ নাই দেখিছোঁ আমি সকলোৱে। কাৰণ চিন্তাৰ কাৰণ থাকিব নালাগে বুলি ভাবিছোঁ, কাৰণ অকণমান সৰু এটা জেগা গেপ হৈ আছে, সেইটো গেপটো মেইনটেইন হৈ গ'লেই কমপ্লিট হৈ যাব, আৰু তেতিয়া বাহিৰৰ পানী ভিতৰলৈ সোমোৱাৰ ৰাস্তা বন্ধ হৈ যাব। আৰু যেতিয়া প্ৰয়োজন হয়, বালিচাপৰি অঞ্চলৰ পানী যেতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিম্নগামী হ'ব, তেতিয়া চুইচ গেটখন উঠাই দিলে ইয়াৰ পানীও লাহে লাহে ব্ৰহ্মপুত্ৰলৈ গতি কৰিব। আৰু তেতিয়া কৃষিজীৱী ৰাইজ, মৎস্য উৎপাদনকাৰী বহু ৰাইজ ইয়াতে আছে, তেখেতসকলৰ জীৱন জীৱিকা খুব সুন্দৰভাৱে চলিব। ধন্যবাদ জনাইছোঁ। এয়া আছিল মন্ত্ৰী বিমল বৰা। তেওঁ, মই উল্লেখ কৰিছোঁ যে নিমাতীৰ বহুকেইটা অঞ্চল পৰিদৰ্শন কৰিছে। ইয়াৰ উপৰিও কালিৰ দিনটোত তেওঁ জাজিমুখ, হাতীখাল আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছিল, আৰু এই মুহূৰ্তত এয়া যোৰহাটৰ হাতীখাল অঞ্চল তেওঁ পৰিদৰ্শন কৰিছে। ইতিমধ্যে খোজকাঢ়ি প্ৰায় 3 কিলোমিটাৰ মন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি এই অঞ্চলসমূহ পৰিদৰ্শন কৰিছে, আৰু ৰাইজৰ সমস্যাসমূহ ওচৰৰ পৰা বুজ লোৱাৰ চেষ্টা কৰিছে, আৰু ৰাইজক আশ্বাস প্ৰদান কৰিছে যে আকৌ যদি বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, ৰাইজে পূৰ্বৰ দুৰ্ভোগ ভুগিব নালাগিব।